চাওক ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ সাংবিধানিক মৰ্যাদা প্ৰদানৰ দাবীত বিগত 2 ছেপ্টেম্বৰৰ পৰা এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত চলা এই ধাৰাবাহিক প্ৰতিবাদৰ অন্যতম অংশ হৈছিল অৰ্থনৈতিক অৱৰোধ, আৰু ইতিমধ্যে অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী আজি 3টা দিন অতিক্ৰম কৰিছে। আৰু এই 3টা দিনতেই সমগ্ৰ তিনিচুকীয়া জিলাখনতেই বাণিজ্যিকভাৱে যথেষ্ট প্ৰভাৱ পৰিছে, বাণিজ্যিক ক্ষেত্ৰখনত যথেষ্ট প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। বিশেষভাৱে পেট্ৰল ডিপুসমূহত পেট্ৰল ডিজেলৰ ইতিমধ্যে নাটনি হৈছে, আৰু তাৰ সমান্তৰালভাৱে যিসমূহ ট্ৰাক বাহিৰৰ পৰা তিনিচুকীয়ালৈ সম্পদ ৰপ্তানিৰ বাবে বিশেষকৈ তেল, চাহ, কয়লা ইত্যাদি ৰপ্তানিৰ বাবে আহিছে, সেইসমূহ ইতিমধ্যে ৰাজপথত শাৰী শাৰীকৈ ৰখাই দিয়া হৈছে। ৰাজপথৰ দুয়ো কাষে কেৱল বাণিজ্যিক বাহনৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে, আৰু তাৰ সমান্তৰালভাৱে অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন তৈল ক্ষেত্ৰত বিশেষকৈ অইলৰ উৎপাদন আৰু খনন কাৰ্য যথেষ্ট ব্যাহত হোৱাৰ পৰিলক্ষিত হৈছে। আৰু তাৰ বিপৰীতে মৰাণ জনগোষ্ঠীৰ আটাইকেইটা সংগঠনৰ যিসকল বিষয়ববীয়া আছে, লগতে সাধাৰণ মৰাণ ৰাইজ মাকুম ৰেল জংচনত 3টা দিন বাহৰ পাতিছে। দিনে নিশাই এই অৰ্থনৈতিক অৱৰোধত তেওঁলোকে অংশগ্ৰহণ কৰিছে। বিশেষভাৱে ডিগবৈ শোধনাগাৰত 70ৰ পৰা 80টা ডবাযুক্ত এখন পেট্ৰল ডিজেল ভৰ্তি বিশেষ ৰেল যিহেতু 3টা দিন ধৰি আবদ্ধ হৈ আছে, সেই ৰেলখন যাতে সেই ৰেলখনৰ জৰিয়তে যাতে পেট্ৰল আৰু ডিজেল ডিগবৈ শোধনাগাৰৰ পৰা লৈ যাব নোৱাৰে, তাৰ কাৰণে এতিয়া এইসকল প্ৰতিবাদকাৰীয়ে দিনে নিশাই মাকুম জংচনত বাহৰ পাতি তেওঁলোকে অৰ্থনৈতিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই মুহূৰ্তত মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, আজি প্ৰাক্তনসকলো আহিছে, সাধাৰণ সম্পাদক তথা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক জ্যোতিমণি মৰাণক মই দেখিছোঁ প্ৰতিবাদ থলীত আছে। মই অকণমান জানিব বিচাৰিম যে মৰাণসকলৰ জনজাতিকৰণৰ বিষয়টোক লৈ বিগত 4টা দশক কেৱল ভুৱা আশ্বাস, ভুৱা প্ৰতিশ্ৰুতি, আলোচনাৰ নামত কেৱল আলোচনাই হোৱা দেখা গ'ল, যাক লৈ এইবাৰ মৰাণ জনগণ ক্ষোভিত হৈছে। মৰাণ জনগণৰ সচেতনতা বৃদ্ধি পাইছে, সজাগ হৈছে, আৰু তেওঁলোক সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি এই প্ৰতিবাদ থলীৰ পৰা আপুনি কি ক'ব বিচাৰিব? এই আন্দোলনখন ক'ত শেষ হ'ব বুলি আপুনি ভাবে? মৰাণ জনগোষ্ঠী অসমৰ সকলোৱে জানে যে এটা আদিম জনগোষ্ঠী। এই আদিম জনগোষ্ঠীটোক আচলতে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো এইটো আপুনি কোৱাৰ নিচিনাকৈ দশক দশক ধৰি মৰাণ জনগোষ্ঠীয়ে দাবীটো উত্থাপন কৰি আহিছে। আৰু আমি ভাবোঁ যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে, ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰে তৎকালীনভাৱে মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন দিব লাগে। এই দাবীটো ন্যায্য দাবী, আৰু এই কথাখিনি চৰকাৰে স্বীকাৰ কৰাৰ পিছতো পলিটিকেল ইছ্যু হিচাপে ৰখাটো অতি এটা দুৰ্ভাগ্যজনক বিষয়। আৰু মৰাণসকলে এক্সিষ্টিং যিসকল জনজাতি আছে, সেইসকলতকৈ আচলতে মৰাণসকলে জনজাতিয়ে নহয়, স্পেচিয়েল জনজাতি, আচলতে স্পেচিয়েল জনজাতি বিচাৰিব লাগিব। এনেকুৱা এটা পৰিৱেশ। মৰাণসকল জনজাতি কেৱল জনজাতি তালিকাত অন্তৰ্ভুক্ত হ'লেই তেখেতসকলে যে বিভিন্ন দিশত আগবাঢ়ি যাব পাৰিব এইটো নহয়। মৰাণসকল এক্সিষ্টিং যিসকল জনজাতি ইতিমধ্যে আছে তেখেতসকলতকৈও পিছপৰা, আৰু মৰাণসকলক জনজাতি দিয়াৰ পিছতো স্পেচিয়েল জনজাতিৰ মৰ্যাদা দিব লাগিব। এনেকুৱা ধৰণৰ কথাবিলাকো আছে। এতিয়া সাম্প্ৰতিক যিখিনি জনজাতি অসমত বা ভাৰতবৰ্ষত আছে, সেইখিনিক অধ্যয়ন কৰিলে গম পাব যে শিক্ষা দীক্ষা আদি কৰি বিভিন্ন দিশত মৰাণসকল জনজাতিসকলতকৈ পিছপৰা। এইটো কথা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এইটো তেখেতসকলে অনুভৱ কৰিব পাৰিছে বুলি ভাবোঁ। কিন্তু তাৰ পিছতো আৰু অন্যহাতে জনজাতিসকলৰ যিখিনি অধিকাৰ, সেইখিনিক মৰাণ জনগোষ্ঠীয়ে কোনো কাৰণতে খৰ্ব কৰিব নোৱাৰে। সেই শিক্ষা দীক্ষাই হওক, ৰাজনৈতিক অধিকাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক, ভূমি অধিকাৰৰ ক্ষেত্ৰতে হওক, মৰাণসকল আইচলেটেড। কোনো জনজাতীয় এলেকাভুক্ত গাঁৱত মৰাণ জনগোষ্ঠীয়ে বাস কৰা নাই। মৰাণ গাঁৱলৈ অন্যান্য জনজাতি মানুহৰ আগমন ঘটিছে। মৰাণ জাতীয় গাঁওবিলাকলৈ। কিন্তু মৰাণ জাতি য'ত বাস কৰে 100% আইচলেটেড, আৰু তেখেতসকলে জনজাতি যিসকল এতিয়া পাই আছে তেওঁলোকৰ কোনো ধৰণৰ ৰাজনৈতিক অধিকাৰে হওক, শিক্ষাৰ অধিকাৰে হওক, মই আকৌ এবাৰ কৈছোঁ ভূমি অধিকাৰে হওক ক্ষতি নকৰে। সেইকাৰণে এই জনগোষ্ঠীটোৰ যিটো ন্যায্যতা,
এই ন্যায্যতা কেন্দ্ৰীয় চৰকাৰে তৎকালীনভাৱে সমাধান কৰিব লাগে। এইটো আচলতে নৱেম্বৰ ডিচেম্বৰ 2025-26 এনেকৈ ঠেলিব লগা কোনো ধৰণৰ বিষয় নহয়। এই কথাখিনি ৰাইজে বুজি পাইছে আৰু খুব অসন্তুষ্টিত থকাটো স্বাভাৱিক। মৰাণ জনগোষ্ঠীৰ ৰাইজে কাৰ ওপৰত খং কৰিব? যিখন চৰকাৰক মৰাণ জনজাতিয়ে আনিছে, অসমৰ ৰাইজে যিখন চৰকাৰক ভাল পাই কিনি আনিছিলে যে জনজাতি যিটো দীৰ্ঘদিনীয়া দাবী এই সমস্যাটো সমাধান হ'ব, আৰু তেওঁলোকে যেতিয়া বিশ্বাসঘাতকতা কৰিব, আমাৰ চৰকাৰে যেতিয়া বিশ্বাসঘাতকতা কৰিব, তেতিয়া মৰাণ ৰাইজ বা জনতা অসন্তুষ্ট হোৱাটো তেনেই স্বাভাৱিক কথা। এটা কথা, যিহেতু ট্ৰাইবেল সংঘই যোৱাটো বৰ্ষত কৈছে যে স্পষ্টকৈ যে মৰাণসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকৰ অসুবিধা নাই, বা এক্সিষ্টিং যিসকল জনজাতি ভোগ কৰি আছে তেওঁলোকৰ কোনো অসুবিধা নহয়। আৰু 6 জনগোষ্ঠীৰ লগত যিহেতু আন 5টা জনগোষ্ঠীও স্পষ্টকৈ কৈছিল যে মৰাণসকলে জনজাতিকৰণ যদি আগতে পায় বা আগতে লাভ কৰে তেওঁলোকৰ কোনো অসুবিধা নাই, তেওঁলোকৰ সমৰ্থন আছে তাত। তাৰপিছতো চৰকাৰৰ কোনখিনিত অসুবিধা যে মৰাণসকলক প্ৰকৃততে জনজাতিকৰণৰ মৰ্যাদা, সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত? আপুনি শাসকীয় মিত্ৰ দলৰ চৰকাৰৰ দলৰ অসম গণ পৰিষদৰ এগৰাকী প্ৰতিনিধি, গতিকে কোনখিনিত কেৰুণ আছে বুলি আপুনি ভাবে? কেৰুণটো ক'ত? নে ৰাজনৈতিক সদিচ্ছাৰ অভাৱ? আচলতে মই ৰাজনৈতিক দলৰ এগৰাকী ব্যক্তি হিচাপে অহা নাই। আমি ৰাজনীতিৰ ঊৰ্ধত, ৰাজনীতিৰ পোছাক সলাই মৰাণ জনগোষ্ঠীৰ যিটো দাবী, সেই দাবীটোৰ আমি যুক্তিযুক্ততা আছে, আৰু জনগোষ্ঠীটোৰ এগৰাকী সন্তান হিচাপে আমি আন্দোলনত অংশগ্ৰহণ কৰোঁ। আৰু এইটো আমাৰ বাই ব্লাড, আমাৰ এইটো জাতীয় চেণ্টিমেণ্টটো আমাৰ থাকিবই। আৰু আমি ভাবোঁ যে আমাৰ জনগোষ্ঠীটো তেনে নগণ্য সংখ্যক মানুহ, আৰু আমাৰ জনগোষ্ঠীটোক যেতিয়া জনজাতিকৰণ দিব, অন্যান্যসকলে বিৰোধিতা নকৰিলেও তেওঁলোকে মনত বেদনা কিবা অনুভৱ কৰিব নেকি, এনেকুৱা ধৰণৰ চৰকাৰে হয়তো ভাবিব পাৰে। কিন্তু আমি চৰকাৰক এই কথাখিনিত বা মুখ্যমন্ত্ৰী কেন্দ্ৰীয় চৰকাৰক জনাব খোজোঁ যে মৰাণ জনগোষ্ঠীৰ যিটো সৌমাৰ খণ্ডত বসবাস কৰা এটা পৌৰাণিক আৰু অসম ভূখণ্ড আৱিষ্কাৰ কৰাৰ নিচিনা কলম্বাছ অসমৰ মৰাণ জনগোষ্ঠী হ'ল অসমৰ কলম্বাছ, আৰু মৰাণ জনগোষ্ঠীক এই ন্যায্যতাটো দিলে সকলোৱে জানে যে অসমৰ আটাইতকৈ পুৰণা জনগোষ্ঠী মৰাণ, আৰু এই মৰাণ জনগোষ্ঠীক জনজাতিকৰণ দিলে কোনো জনগোষ্ঠী অসন্তুষ্ট নহয়, ক্ষোভিত নহয়, আৰু তেওঁলোকে বৰঞ্চ আনন্দিত হ'ব। মৰাণ জাতি যদি অসমৰ প্ৰেক্ষাপটত, ভাৰতীয় মানচিত্ৰত মূৰ দাঙি জীয়াই থাকে, তেতিয়া মই ভাবোঁ যে বিশ্ব সম্প্ৰদায়ে আনন্দিত হ'ব। আপোনাৰ মতে এক প্ৰকাৰে ক'বলৈ গ'লে ৰাজনৈতিক সদিচ্ছাৰ অভাৱৰ কাৰণে আজি মৰাণসকলক জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰখা হৈছে। নিশ্চিতভাৱে এই কথাখিনি ৰাজনৈতিক সদিচ্ছা আন্তৰিকতাৰে প্ৰদৰ্শন কৰাটো উচিত, যিহেতু মানুহৰ খুব অসন্তুষ্টি দিনে দিনে বাঢ়ি যাব, আৰু এটা ধৈৰ্যৰ এটা সীমা থাকে। এই ধৈৰ্যটো পৰীক্ষা কৰা উচিত নহয়। সেইকাৰণে চৰকাৰে নিশ্চিতভাৱে তৎকালীনভাৱে মৰাণসকলৰ যিটো ন্যায্য দাবী, এই দাবীটোক যথাযোগ্য মৰ্যাদা সহকাৰে সন্মানজনকভাৱে স্বীকাৰ কৰি তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। আৰু এয়াই চাওক প্ৰতিবাদী স্থলীত যিহেতু মৰাণ স্বতন্ত্ৰৰ সকলো প্ৰাক্তন বিষয়ববীয়া, সকলো স্তৰৰ লোক ওলাই আহিছিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।